নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক ভালে আছেনে আশা ৰাখিছোঁ নিশ্চয় তোমালোক ভালে আছে আমি কোভিড মহামাৰীৰ কাৰণে বহুদিন দেখা হোৱা নাই আমি নিয়মিত পাঠদানৰ পৰা সকলোৱে আঁতৰি থাকিবলগীয়া হৈছে যাৰ বাবে আমাৰ সকলোৰে কাৰণে বহুতো ক্ষতি হৈছে তো মই আজি তোমালোকলৈ মনত পৰি আজি বৰ্তমান প্ৰচলিত অনলাইন শিক্ষাদান ব্যৱস্থাৰে মই তোমালোকলৈ এটি পাঠদান আগবঢ়াব বিচাৰিলোঁ তাৰ আগতে মই তোমালোকক কওঁ তোমালোকে সকলোৱে এই অনলাইন ক্লাছটো চোৱাৰ আগতে সমাজ বিজ্ঞান পাঠ্যপুথিখন আৰু টোকাবহীখন তোমালোকে লগত ৰাখি এই অনলাইন ক্লাছটো চাব যাতে তোমালোকে প্ৰয়োজনীয় কথাবোৰ লিখি যাব পাৰিব আহক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহক আমি পলম নকৰি আমি মূল কথালৈ আহোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সপ্তমমান শ্ৰেণীতে প্ৰাক ঐতিহাসিক অসম নামৰ পাঠ্যৰ জৰিয়তে আমি পুৰণি অসমৰ বিষয়ে আমি শিকি আহিলোঁ নিশ্চয় তোমালোকে আমাৰ পুৰণি অসমৰ বিষয়ে মনত আছে চাগে সেই গতিকে আজি আমি মধ্যযুগৰ অসম সম্পৰ্কে আমি আলোচনা কৰিম আজি আমাৰ অষ্টমমান শ্ৰেণীৰ পাঠ্যপুথিত থকা পাঠ নং 10 আৰু পাঠটিৰ শিৰোনামাটো হৈছে মধ্যযুগৰ অসম মধ্যযুগৰ অসম নামৰ পাঠটি আমি আলোচনা কৰিম তোমালোক সকলোৱে সমাজ বিজ্ঞানত থকা এই পাঠটি তোমালোকে সকলোৱে উলিয়াব পৃষ্ঠা নং 78 পৃষ্ঠাত আছে মধ্যযুগৰ অসমৰ বিষয়ে আলোচনা নকৰাৰ আগতে মই তোমালোকক কিছু অসমৰ ইতিহাসৰ বিষয়ে কিছু কথা সোঁৱৰাব বিচাৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ অসম নামৰ আগতে আমাৰ অসমৰ নাম বিভিন্ন সময়ত বিভিন্ন নামেৰে জনা গৈছিল নিশ্চয় তোমালোকৰ মনত আছে চাগে যদিও মই কিছুমান পাহৰি যাব পাৰি বুলি মই ইয়াতে মই তোমালোকক সোঁৱৰাব বিচাৰিলোঁ অসমৰ পুৰণি নাম আছিলে কামৰূপ আৰু কামৰূপৰো পুৰণি নাম এটা আছিলে নিশ্চয় তোমালোকে কোনেবা হয়তো মনত পৰিছে কামৰূপৰ আগতে ইয়াৰ পুৰণি নাম আছিলে প্ৰাগজ্যোতিষ এনেকৈ আমাৰ অসমৰ নামটো বিভিন্ন সময়ত বিভিন্ন নামেৰে জনা গৈছিল আৰু এই সম্পৰ্কে আমি অসমৰ ইতিহাসৰ বিষয়ে অধ্যয়ন কৰোঁতে এই কথাবিলাক আমি গম পাইছোঁ তো এই প্ৰত্যেকৰ নামৰ লগত তাৎপৰ্য আছে আমাৰ বৰ্তমান অসম নামৰ ভূখণ্ডৰ বিভিন্ন নামৰ যি নাম আছিলে সেই নামসমূহৰ তাৎপৰ্য আছে যেনেকৈ কামৰূপ কিয় কোৱা হৈছিলে আমাৰ ইয়াতে এটা কাহিনী সোমাই আছে যেতিয়া মহাদেৱ শিৱই তপস্যাত মগ্ন আছিলে তেতিয়া কামদেৱে নাৰীৰ ৰূপ ধাৰণ কৰি তেওঁৰ তপস্যা ভংগ কৰিছিলে তেতিয়া তেওঁক খঙত কামদেৱক কি কৰিছিলে ভস্ম কৰিছিলে আৰু তেতিয়া কি হৈছিলে কামদেৱৰ পত্নী ৰতি দেৱীয়ে অনুনয় বিনয় কৰিছিলে কান্দি কান্দি মহাদেৱক অনুৰোধ কৰিছিলে আৰু তেওঁৰ অনুৰোধ মৰ্মে কি কৰিছিলে কামদেৱক পুনৰ আকৌ জীৱন দিয়াইছিলে তো সেইটোৰ কাৰণে অৰ্থাৎ কামদেৱক পুনৰ জীৱন দিয়াৰ কাৰণে এই অসম নামৰ ঠাইখনৰ নামটো কামৰূপ হৈছিল বুলি আমাৰ কিংবদন্তি বা কাহিনী আছে আৰু ইয়াৰ আগতে প্ৰাগজ্যোতিষ কিয়
প্ৰাগজ্যোতিক নামটো কিয় ৰখা হৈছিলে? এই প্ৰাগজ্যোতিক নামটো ৰখাৰ তাৎপৰ্যটো হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা জ্যোতিষীসকল আহি আমাৰ এই অসম নামৰ ভূখণ্ডত আহি তেওঁলোকে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰিছিল বুলি জনা গৈছে আৰু যাৰ বাবে এই অসম নামৰ ভূখণ্ডৰ বা এই ঠাইখনৰ নামটো প্ৰাগজ্যোতিক বুলি জনা গৈছিলে। যিয়ে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই সম্পৰ্কে আমি প্ৰাক ঐতিহাসিক অসম নামৰ পাঠটিত আমি বিস্তৃতভাৱে আমি পাইছিলোঁ। তো আমি বেছি কথা আমি গৈ নাযাওঁ, আজি মাত্ৰ আমি অসমৰ ইতিহাস সম্পৰ্কে আমি সোঁৱৰণ কৰিলোঁ। তো আজি আমাৰ মূল পাঠ্যপুথিৰ অধ্যয়নৰ বিষয়টো হৈছে মধ্যযুগৰ অসম। তো মধ্যযুগৰ অসম বুলি কোৱাৰ লগে লগে কোনটো সময়ছোৱাক মধ্যযুগ বুলি কোৱা হৈছে, এইটো এটা আমাৰ প্ৰথম প্ৰশ্ন। আৰু সেই মধ্যযুগৰ সময়ত বা মধ্যযুগৰ সময়খিনিত কোনবিলাক ৰাইজই অসমত প্ৰতিষ্ঠা লাভ কৰিছিল বা কোনবিলাক ৰজাই শাসন কৰিছিল, এই কথাবিলাক ইয়াতে অধ্যয়নৰ বিষয়বস্তু হ'ব। তো প্ৰথমতে আমি জানো আহোঁ যে মধ্যযুগৰ অসম বুলি ক'লে কোনটো সময়ছোৱা বুজা যায়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মধ্যযুগৰ অসম বুলি কোৱাৰ লগে লগে 13 শতিকাৰ পৰা যদি আমি সময় অনুসৰি আমি চাওঁ, 13 শতিকাৰ পৰা 19 শতিকালৈ এই সময়ছোৱাখিনি মধ্যযুগ বুলি কোৱা হৈছে। আৰু যদি আনফালে যদি কওঁ, আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে এই সময়ছোৱাক মধ্যযুগৰ অসম বুলি জনা যায়। অৰ্থাৎ আমি দুই ধৰণে আমি জানিব পাৰি। 13 শতিকাৰ পৰা 19 শতিকালৈ এই মাজভাগৰ সময়খিনিকে মধ্যযুগৰ অসম বুলি কোৱা হৈছে, বা আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে এই সময়ছোৱাৰ ভিতৰৰ সময়খিনিকে মধ্যযুগ বুলি কোৱা হৈছে। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এই সময়ছোৱাত বিভিন্ন ৰাইজই আমাৰ অসম নামৰ ভূখণ্ডত ৰাজত্ব কৰিছিলে। প্ৰথম আহোমসকল যেতিয়া আহিছিলে তেতিয়া সৰু সৰু ৰাইজই আমাৰ অসমত শাসন কৰিছিলে। তো কোনবিলাক ৰাইজই আমাৰ অসমত শাসন কৰি আছিলে আমি চকু ফুৰাই আহোঁ। আমি ইতিমধ্যে গম পালোঁ যে অসমত আহোমসকল অসমলৈ আহিছিল মানে তেওঁলোকে নিশ্চয় বেলেগ ঠাইৰ পৰা আমাৰ অসমলৈকে আহিছিল। এই কথাটো আমি ইয়াতে নিশ্চিতকৈ জানিব পাৰোঁ। তো তেওঁলোক ক'ৰ পৰা আহিছিল সেই কথাটো আমি পাছত আলোচনা কৰিম, কিন্তু তেওঁলোক অহাৰ সময়ত কোনবিলাক ৰাইজে আমাৰ অসমত শাসন কৰি আছিলে। তো আমি যদি এনেকৈ চাওঁ তেনেহ'লে প্ৰথম ৰাজবংশটো হ'ব, ৰাজ্যটো হ'ব কামৰূপ কমঠা ৰাজ্য। 2 নম্বৰ আছে চুতীয়া, 3 নম্বৰ আছে কছাৰী, 4 নম্বৰ আছে কোচ, 5 নম্বৰ আছে
বাৰভূঞা এইসমূহ ৰাজ্য তেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিলে। এইবিলাক সৰু সৰু ভূখণ্ডতে অৰ্থাৎ অসমৰ বিভিন্ন ঠাইত তেওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠা হৈ আছিলে। তো এই সম্পৰ্কে আমি অৰ্থাৎ তেওঁলোকৰ ভৌগোলিক অৱস্থিতি সম্পৰ্কে আমি জানিবলৈ হ'লে আমি আমাৰ পাঠ্যপুথিত থকা অৰ্থাৎ 78 পৃষ্ঠাত এখন মানচিত্ৰ দেখুৱাই দিয়া হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠ্যপুথিখনত ভালদৰে চাবচোন। তাত ক'ত ক'ত কোন ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা লাভ কৰিছিলে। আহোমসকল অহাৰ সময়ত আমাৰ অসমৰ ভৌগোলিক অৱস্থিতি বা ৰাজ্যসমূহৰ অৱস্থিতি কেনেকুৱা আছিলে তোমালোকে চকু ফুৰাই লোৱা। ইয়াতে আমি ইয়াত দেখিছোঁ কৰতোৱা নদীৰ পৰা ইয়াতে বৰ নদী, অৰ্থাৎ এই মাজৰ ভূখণ্ডত ইয়াতে কামৰূপ কুমুঠৰ ৰাজ্য আছে। তাৰপিছত ইয়াতে কছাৰী ৰাজ্য আছে, কছাৰী ৰাজ্য আৰু চুতীয়া ৰাজ্য আছে। তেনেকৈ এই চুতীয়া আৰু কছাৰী ৰাজ্যৰ মাজতে ইয়াতে এই ঠাইডোখৰত আহোমসকলে প্ৰথমতে আহিছিলে, আহি তেওঁলোকে ইয়াত থিতাপি লৈছিলে। তো আমি যদি ভালকৈ চকু ফুৰাই চাওঁ, ইয়াতে নিৰ্দিষ্টকৈ আমি তেওঁলোকৰ ৰাজ্যসমূহৰ অৱস্থিতি সম্পৰ্কে আমি জানিব পাৰোঁ। তোমালোকে ভালকৈ নিজৰ নিজৰ পাঠ্যপুথিত থকা এই মানচিত্ৰখন ভালকৈ চাব, তেতিয়া নিশ্চয় তোমালোকে বুজি পাব যে কোন ৰাজ্য ক'ত প্ৰতিষ্ঠা লাভ কৰিছিল। এই সম্পৰ্কে তোমালোকে বিতংকৈ জানিব পাৰিবা। তো আহক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকে নিজে চাই ল'বা। এতিয়া আমি ইতিমধ্যে বুজি পাই গ'লোঁ যে মধ্যযুগৰ অসম বুলি ক'লে কোনটো সময়ছোৱাক বুজা যায় আৰু তেতিয়া কোন কোন ৰাজ্য প্ৰতিষ্ঠা লাভ কৰিছিলে এই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিলোঁ আৰু তেওঁলোকৰ অৱস্থিতি সম্পৰ্কেও আমি আলোচনা কৰিলোঁ। তো যিহেতু ইয়াতে মধ্যযুগৰ অসম বুলি কোৱাৰ লগে লগে ইয়াত আহোমসকল অহাৰ সময়ত প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যসমূহৰ কথাহে কোৱা হৈছে। ইয়াত আৰু এটা ৰাজ্য সোমাবলৈ বাকী আছে, এইটো হৈছে আমি 6 নম্বৰ ৰাজ্য হিচাপে যদি চাওঁ, এইটো হৈছে আহোম। তাৰমানে আহোমসকল পিছত আহিছে, তেওঁলোকে পিছত আহি পাছতহে তেওঁলোকে বৃহৎ ভূখণ্ডত অৰ্থাৎ বৃহৎ অঞ্চল তেওঁলোকৰ দখলত আহিছিলে বা বৰ্তমান যিটো অসমৰ ভৌগোলিক পৰিসীমা, এই পৰিসীমাটো বিভিন্ন সময়তহে এনেকৈ বিস্তাৰিত হৈছে। তো আমি এই ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি প্ৰথমতে আহোমসকলৰ বিষয়ে আলোচনা কৰিম। যিহেতু মই আগতে কৈ দিলোঁ তোমালোকক আহোমসকল অহাৰ সময়ৰ পৰা বুলি কৈছে, তেন্তে আমি প্ৰথমতে জানিম আহোমসকল ক'ৰ পৰা আহিছিল আৰু কেনেকৈ তেওঁলোকে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু কেনেধৰণে ৰাজ্য বিস্তাৰ তেওঁলোকে কৰিছিলে। এই সম্পৰ্কে আমি বিতংকৈ আলোচনা কৰি ল'ম। তাৰপিছতহে আমি এই অন্যান্য ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আমি কৈ আহিলোঁ যে প্ৰথমতে আমি আহোম ৰাজ্যৰ সম্পৰ্কে আমি অধ্যয়ন কৰি ল'ম। যিহেতু আহোমসকল বাহিৰৰ পৰা আহিছিলে আৰু তেওঁলোক অহা সময়ত আমাৰ অসমতে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যৰ প্ৰতিষ্ঠা লাভ কৰিছিলে। তো আমাৰ আহোম ৰাজ্য সম্পৰ্কে আমি কিছু কথা আমি আলোকপাত কৰিম। আহোমসকলে 13 শতিকাতে অৰ্থাৎ বৰ্তমান সময়ৰ পৰা 790 বছৰ আগতেই আমাৰ অসমলৈ আহিছিলে। মই আকৌ এবাৰ কৈছোঁ তোমালোকক, 13 শতিকাত অৰ্থাৎ বৰ্তমান সময়ৰ পৰা 790 বছৰ আগতেই আমাৰ অসমলৈকে আহোমসকল আহিছিল আৰু তেতিয়া চুকাফাৰ নেতৃত্বত
ক'ৰ পৰা আহিছিলে তেওঁলোকে মাউলুং ৰাইজৰ পৰা মুক্ত হৈ পাটকাই পৰ্বতেদি আমাৰ অসমলৈ প্ৰৱেশ কৰিছিলে। কাৰ নেতৃত্বত? চুকাফাৰ নেতৃত্বত মাউলুং ৰাইজৰ পৰা মুক্ত হৈ পাটকাই পৰ্বতেদি আমাৰ অসমলৈ প্ৰৱেশ কৰিছিলে। আৰু তেওঁলোকে আমাৰ অসমত প্ৰৱেশ কৰি তেওঁলোকে ক'ত প্ৰথমে থিতাপি লৈছিলে? তেতিয়া বৰ্তমান সময়ৰ যিটো শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ মাজৰ যিটো ভূখণ্ড এতিয়াও মৰাণ বুলি জনা যায়, সেই ঠাইখণ্ডতে তেওঁলোকে প্ৰথমতে থিতাপি লৈছিলে। অৰ্থাৎ দিচাং আৰু দিখৌ নৈৰ মাজৰ যিটো ভূখণ্ড আছিলে সেই ভূখণ্ডতে তেওঁলোকে প্ৰথমতে তাৰ পৰা আহি তেওঁলোকে থাকিবলৈ লৈছিলে। আৰু তাত তেতিয়া সময়তে মৰাণ আৰু বৰাহী জনজাতিসকল আছিল আৰু তেওঁলোকৰ লগতে প্ৰথম অৱস্থাত আহি মিলা মিছা কৰিছিলে আৰু বিভিন্ন ধৰণেৰে বৰাহী আৰু মৰাণসকলৰ অধীনত আহি তেওঁলোকৰ বিভিন্ন ৰীতি নীতিসমূহ আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো তেওঁলোকে সম্বন্ধ ৰাখি তেওঁলোকৰ মাজতে সমিল মিলেৰে প্ৰথমতে থাকিবলৈ লৈছিলে। এনেকৈ তেওঁলোকে লাহে লাহে গৈ তেওঁলোকে 1228 খ্ৰীষ্টাব্দত চৰাইদেউত চুকাফাৰ নেতৃত্বতে তেওঁলোকে প্ৰথমে ৰাজধানী স্থাপন কৰিছিল। কাৰ নেতৃত্বত? চুকাফাৰ নেতৃত্বত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিলে 1228 খ্ৰীষ্টাব্দত। আৰু এই চৰাইদেউ বৰ্তমান আমাৰ অলপ কেইদিন আগতে শিৱসাগৰ জিলাত আছিলে, কিন্তু এতিয়া কি হৈছে চৰাইদেউ এতিয়া এটা স্বকীয় জিলা হিচাপে স্বীকৃতি দিয়া হৈছে। তো এই চৰাইদেউতে কি হৈছিলে? আহোমসকলৰ প্ৰথম ৰাজধানী স্থাপন কৰা হৈছিলে। আৰু ইয়াৰ পৰা জনা গৈছে যে স্পষ্টকৈ যে আহোমসকলৰ প্ৰথম ৰজা আছিলে কোন? চুকাফা। আৰু তেওঁলোকে ক'ত আৰু কেতিয়া ৰাজ্য স্থাপন কৰিছিলে? অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত চৰাইদেউ চুকাফাৰ নেতৃত্বতে ৰাজধানী স্থাপন কৰিছিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আহোম ৰাজ্যৰ সম্পৰ্কে আজি মাত্ৰ থুলমূলকৈ আলোচনা আগবঢ়ালোঁ। আমি আহোম ৰাজ্য সম্পৰ্কে বা আহোম ৰাজ্যৰ ৰজাসকলৰ বিষয়ে আমি অধ্যয়ন কৰিবলগীয়া আমাৰ বহুত আছে। আমি পাছত এইটো অধ্যয়ন কৰি যাম। যিহেতু আজিৰ কাৰণে আমি অধ্যয়নৰ বিষয়বস্তুটো আমি বেছি দীঘলীয়াব বিচৰা নাই। যিহেতু বেছি আমি একেটা সময়তে যদি আলোচনা কৰোঁ তেনেহ'লে আমি কিছু কথা পাহৰি যোৱাৰ সম্ভাৱনা থাকে। তো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যিমানখিনি শিকিলোঁ আমি অলপ চকু ফুৰাই চাওঁ। আমি আজিৰ এই অনলাইন পাঠদানত আমি সকলোৱে শিকিলোঁ যে মধ্যযুগ বুলিলে কোনটো সময়ছোৱাক বুজা যায়। আমি সকলোৱে জানো যে 13 শতিকাৰ পৰা 19 শতিকালৈকে এই মাজৰ সময়ছোৱাখিনিকে মধ্যযুগ বুলি কোৱা হয়। অন্যহাতেও আমি এনেদৰে ক'ব পাৰোঁ যে আহোমসকল যেতিয়া আমাৰ অসমলৈ আহিছিলে আৰু তেওঁলোক অহাৰ সময়ৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে এই মাজৰ সময়ছোৱাখিনিকে মধ্যযুগৰ অসম বুলি জনা যায়। আৰু এই মধ্যযুগৰ সময়ত আমাৰ অসম নামৰ ভূখণ্ডত কোনবিলাক ৰাজ্য প্ৰতিষ্ঠা লাভ কৰিছিলে এই সম্পৰ্কে আমি আজি শিকিলোঁ যে তাত কেইবাটাও ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য প্ৰতিষ্ঠা লাভ কৰিছিলে, যেনে কামৰূপ কমঠা ৰাজ্য, কোচ ৰাজ্য, চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য, ভূঞাসকল, এনেদৰে বিভিন্ন ৰাজ্যই প্ৰতিষ্ঠা লাভ কৰিছিলে। তাৰ মাজতে আমি প্ৰথম যিটো ৰাজ্য এইটো আহোম ৰাজ্য সম্পৰ্কে আমি আজি থুলমূলকৈ আলোচনা আমি আৰম্ভ কৰিলোঁ। আৰু এই আলোচনাত আমি গম পাই গ'লোঁ যে তেওঁলোক কেতিয়া আহিছিলে? এই আহোমসকলে 13 শতিকাত, অৰ্থাৎ বৰ্তমান সময়ৰ পৰা 790 বছৰ আগতে আমাৰ অসমলৈ আহিছিলে। আৰু তেওঁলোক ক'ৰ পৰা আহিছিলে? মাউলুং ৰাইজৰ পৰা মুক্ত হৈ পাটকাই পৰ্বতেদি আহিছিলে। আৰু তেওঁলোকে তাৰ পৰা আহিয়ে ক'ত থিতাপি লৈছিলে? তেওঁলোকে তাৰ পৰা আহিয়ে
দিচাং আৰু দিখৌ নৈৰ মাজৰ ভূখণ্ডত অৰ্থাৎ তেতিয়াৰ সময়ত মৰাণ আৰু বৰাহী জনজাতিসকলৰ দখলত আছিলে। সেই ভূখণ্ডতে তেওঁলোকে প্ৰথমতে বসবাস কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই জনজাতি দুটাৰ মাজতে তেওঁলোকে বিভিন্ন ধৰণৰ সম্পৰ্ক ৰাখি সংমিশ্ৰিত ৰূপত তেওঁলোকৰ সমিল মিলেৰে বসবাস কৰি তাৰ পাছতহে তেওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠাৰ কামটো আৰম্ভ কৰিছিলে। আৰু এনেকেই গৈ গৈ কি হৈছিলে, তেওঁলোকে 1228 খ্ৰীষ্টাব্দত চৰাইদেউ নামৰ ঠাইখনতে চুকাফাৰ নেতৃত্বত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা জানিবলগীয়া কথাটো হৈছে যে আহোমসকল তাৰ পৰা আহিয়েই তেওঁলোকে ৰাজ্য প্ৰতিষ্ঠা কৰিব পৰা হোৱা নাছিলে। তেওঁলোকে দিচাং আৰু দিখৌ নৈৰ মাজত থকা ভূখণ্ডত অৰ্থাৎ মৰাণ আৰু বৰাহী জনজাতিসকলৰ মাজতে কি হৈছিলে, তেওঁলোকে বিয়া বাৰু পাতি আৰু তেওঁলোকৰ সমাজ নীতিসমূহ ধৰ্মীয় বিশ্বাসসমূহ আঁকোৱালি লৈ এনেকেই সমাজত তেওঁলোকে মানুহবিলাকক আপোন কৰি লৈছিলে আৰু এই জনজাতিৰ মানুহবিলাকক তেওঁলোকৰ নিজৰ কৰি লৈছিলে। এনেকৈ গৈ গৈ তেওঁলোকে বৃহত্তৰ ৰাজ্য প্ৰতিষ্ঠাৰ মন মেলিছিলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইখিনি আমি থুলমূলকৈ আজি আলোচনা কৰিলোঁ। আমি পাছৰ সময়খিনিত আহোম ৰাইজৰ সম্পৰ্কে আমি বিতংকৈ আমি আলোচনা কৰিম আৰু অন্যান্য ৰাজ্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম। তো আমি আলোচনাৰ বিষয়টো আজি ইমানতে আমি সামৰিব বিচাৰিছোঁ। কিন্তু মই তোমালোকে কিমান বুজি পাইছে তাক জানিবৰ কাৰণে বা মই যিমানখিনি আজি আলোচনা কৰিলোঁ সেইটো তোমালোকৰ বোধগম্য হৈছেনে নাই সেইটো জানিবৰ কাৰণে মই তোমালোকক কিছুমান গৃহকৰ্ম হিচাপে মই তোমালোকক ইয়াতে বৰ্ডত লিখি দিছোঁ। তোমালোকে টোকা বহীখন সকলোৱে উলিয়াই কিনি ধুনীয়াকৈ লিখি ল'ব আৰু এই গৃহকৰ্মটো তোমালোকে লিখি তোমালোকে মোক জনাব লাগিব। অনলাইনতে হওক বা বিভিন্ন উপায়েৰে মোক জনাব লাগিব। তো আহক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি গৃহকৰ্ম হিচাপে কিছুমান প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নসমূহ তোমালোকে টোকা বহীত লিখি ল'ব আৰু এই প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে ধুনীয়াকৈ লিখি মোক জমা দিব লাগিব। তো এই প্ৰশ্নখিনি তোমালোকক গৃহকৰ্ম হিচাপে দিয়া হৈছে। আজিৰ পাঠদানটো মই বেছি দীঘলীয়া বিচৰা নাই, তোমালোকে হয়তো বৰিং লাগিছে হ'বলা। তো তাৰ প্ৰতি লক্ষ্য ৰাখি মই আজিৰ পাঠদানটো ইমানতে মই সামৰণি মাৰিছোঁ আৰু লগতে মই আশা ৰাখিছোঁ তোমালোকে ভালকৈ চাফ চিকুণ হৈ আৰু মাস্ক পিন্ধি ঘৰতো বা ঘৰৰ পৰা ওলালেও তোমালোকে ভালকৈ থাকিব বুলি মই আশা ৰাখিছোঁ আৰু পঢ়া শুনাও তোমালোকে অব্যাহত ৰাখিব বুলি মই আশা ৰাখি আজিৰ পাঠদানটো ইমানতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ।